আন্তঃৰাষ্ট্ৰীয় মুৱাই থাই প্ৰশিক্ষণ পাঠ্যক্ৰমত অসম সন্তানৰ সাফল্য। অসম সন্তান কাঞ্চন কছাৰী আৰু বীৰেন ভূমিজৰ কোচিং লেভেল 1 সম্পূৰ্ণ। যোৱা 12ৰ পৰা 16 অক্টোবৰলৈ ৰাজস্থানৰ জয়পুৰত ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যন অৱ মুৱাই থাই এছ'চিয়েশ্যনৰ পৃষ্ঠপোষকতাত ইউনাইটেড মুৱাই থাই এছ'চিয়েশ্যন অৱ ইণ্ডিয়াই সফলতাৰে আয়োজন কৰে আন্তঃৰাষ্ট্ৰীয় মুৱাই থাই প্ৰশিক্ষণ পাঠ্যক্ৰম। ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা নিৰ্বাচিত প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে ওৱান ষ্টেণ্ডাৰ্ড মুৱাই থাই চমুকৈ OSMৰ পাঠ্যক্ৰমত। এই বিশ্বমানৰ মুৱাই থাই পাঠ্যক্ৰমত ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যন অৱ মুৱাই থাই এছ'চিয়েশ্যনৰ তত্বাৱধানত ভাৰতলৈ আগমন ঘটে 4গৰাকী গ্ৰেণ্ড মাষ্টাৰৰ। ভাল লগা কথাটো হ'ল যে অসমৰ 2গৰাকী প্ৰতিনিধিয়ে এই পাঠ্যক্ৰমত অংশগ্ৰহণ কৰাৰ লগতে সম্পূৰ্ণ কৰিলে কোচিং লেভেল 1ৰ পাঠ্যক্ৰম। তেওঁলোক হ'ল ক্ৰমে জাগুনৰ কাঞ্চন কছাৰী আৰু লিডুৰ বীৰেন ভূমিজ। 2গৰাকী অসমৰ প্ৰতিনিধিয়ে এই পাঠ্যক্ৰম সম্পূৰ্ণ কৰি লাভ কৰে কোচিং লেভেল 1ৰ প্ৰমাণপত্ৰ। আন্তঃৰাষ্ট্ৰীয় মুৱাই থাই প্ৰশিক্ষণ পাঠ্যক্ৰম সম্পূৰ্ণ কৰি কোচিং লেভেল 1ৰ প্ৰমাণপত্ৰ লাভ কৰি আনন্দিত হৈ পৰিল অসমৰ কাঞ্চন কছাৰী আৰু বীৰেন ভূমিজ। 2 অসম সন্তানে ইউনাইটেড মুৱাই থাই এছ'চিয়েশ্যন অৱ ইণ্ডিয়াৰ বিষয়ববীয়া তথা WMC ইণ্ডিয়াৰ অসমৰ মুখ্য প্ৰমোটাৰ শুভম চৌধাৰীক জনালে ধন্যবাদ। নমস্কাৰ, মই সমূহ অসমবাসী ৰাইজক আপোনালোকৰ চেনেলৰ মাধ্যমেৰে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। কাৰণ আপোনালোকৰ সহযোগিতা বিশ্বাস থকাৰ কাৰণেই মই এখন কোৰ্চ কমপ্লিট কৰি আহিবলৈ কাৰণে সক্ষম হৈছোঁ। আৰু লগতে ইউনাইটেড মুৱাই থাই এছ'চিয়েশ্যনৰ জেনেৰেল ছেক্ৰেটাৰী মিষ্টাৰ শ্ৰীৰাম ছাৰক আৰু WMC ইণ্ডিয়াৰ হেড প্ৰমোটাৰ বালাকৃষ্ণ ছাৰ, আশুতোষ দাদিজ ছাৰ, লগতে আমাৰ অসমৰ WMC ইণ্ডিয়াৰ হেড প্ৰমোটাৰ মিষ্টাৰ শুভম চৌধুৰী ছাৰক বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। কাৰণ তেওঁলোকে মোক এখন সুযোগ সুবিধা দিয়াৰ কাৰণেই মই আমাৰ অসমৰ পৰা গৈ কিনে এখন কোৰ্চ কৰি আহিবলৈ কাৰণে সক্ষম হৈছোঁ। নমস্কাৰ, মই বীৰেন ভূমিজ আৰু আজি সকলো অসমবাসী ৰাইজক মই ধন্যবাদ দিব বিচাৰিছোঁ। আপোনালোকৰ এই চেনেলৰ মাধ্যমেৰে সকলো অসমবাসী ৰাইজৰ সহায় সহযোগিতা আৰু মোৰ প্ৰতি থকা বিশ্বাস আৰু আশীৰ্বাদ নাথাকিলেহেঁতেন আজি মই এই মুৱাই থাই ইণ্টাৰনেশ্যনেল কোৰ্চটো কমপ্লিট কৰিব নোৱাৰিলোহেঁতেন। মোক অসমবাসী ৰাইজৰ সহায় সহযোগিতা বহুত দৰকাৰ আছিলে আৰু সকলো ধৰণৰ সহায় সহযোগিতা মই পালোঁ, বিশেষকৈ আমাৰ লিডুবাসী ৰাইজৰ পৰা। আৰু এই মুৱাই থাই ইণ্টাৰনেশ্যনেল কোৰ্চটো কমপ্লিট কৰিব পাৰিলোঁ। আৰু লগতে ধন্যবাদ দিব বিচাৰিছোঁ আমাৰ ইউনাইটেড মুৱাই থাই এছ'চিয়েশ্যনৰ আমাৰ জেনেৰেল ছেক্ৰেটাৰী আমাৰ শ্ৰীৰাম চৌধুৰী ছাৰ আৰু আমাৰ WMC ইণ্ডিয়াৰ হেড প্ৰমোটাৰ আমাৰ বালাকৃষ্ণ ছেট্টি ছাৰ, লগতে আশুতোষ ছাৰ আৰু লগতে মোৰ শ্ৰদ্ধাৰ গুৰু অসমৰ WMC হেড প্ৰমোটাৰ শুভম চৌধুৰী ছাৰ, সকলোৱে মিলি মোক এই সুযোগ প্ৰদান কৰাৰ বাবে যাতে মই এই ভিতৰৰ অঞ্চলৰ পৰা অসমৰ ভিতৰৰ অঞ্চলৰ পৰা গৈ এই ইণ্টাৰনেশ্যনেল কোৰ্চটো কমপ্লিট কৰিব পাৰিলোঁ। এতিয়া মোৰ এটাই লক্ষ্য আছে যে মই আমাৰ এই ভিতৰীয়া অঞ্চলত থকা আমাৰ ল'ৰা ছোৱালীৰ ভিতৰত টেলেণ্ট থকা ল'ৰা ছোৱালীবিলাকক মই ওলাই আনিব পাৰোঁ। আৰু এটা কথা যে আমাৰ 2027 চনত নেশ্যনেল গেমত আমাৰ এই মুৱাই থাইক ইনক্লুড কৰা হৈছে। আমাৰ এই 27 নেশ্যনেল গেমত মুৱাই থাই ইনক্লুড কৰাৰ বাবে মই মোৰ এটাই উদ্দেশ্য থাকিব, এটাই লক্ষ্য, এটাই উদ্দেশ্য যে মই যিমান পাৰোঁ আমাৰ ভিতৰুৱা অঞ্চলৰ আমাৰ ল'ৰা ছোৱালীবিলাকক, আমাৰ লিডুৰে হওক, আমাৰ গোটেই মাৰ্ঘেটা সমষ্টিৰ হওক আৰু আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰে একদম ভিতৰুৱা অঞ্চলৰ আমাৰ টেলেণ্ট থকা ল'ৰা ছোৱালীবিলাকক মই ৰাজ্য পৰ্যায়লৈকে লৈ যাব পাৰিম। ইফালে কোচিং লেভেল 1ৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পাছত 2 অসমৰ প্ৰতিনিধিক লৈ আশাবাদী WMC ইণ্ডিয়াৰ অসমৰ মুখ্য প্ৰমোটাৰ শুভম চৌধাৰী। গাঁৱে ভূঞে লুকাই থকা প্ৰতিভাক কাঞ্চন আৰু বীৰেনে লাভ কৰা অভিজ্ঞতাৰে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ উত্তৰণ ঘটাবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰে তেওঁ। প্ৰথমতে আপোনালোকৰ চেনেলৰ দ্বাৰা মই অসমবাসী ৰাইজক ধন্যবাদ দিব বিচাৰিছোঁ। আৰু তাৰ লগতে আপোনালোকক জনাবলৈ পাই মই সুখী হৈছোঁ যে যোৱা 12 তাৰিখৰ পৰা 12 অক্টোবৰৰ পৰা লৈ 16 অক্টোবৰলৈকে জয়পুৰ ৰাজস্থানত যিটো OSM মুৱাই থাইৰ ইণ্টাৰনেশ্যনেল ট্ৰেইনিং কেম্প চলিলে, UMIৰ আয়োজিত এখন কেম্প আছিলে ইউনাইটেড মুৱাই থাই এছ'চিয়েশ্যন অফ ইণ্ডিয়া, ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যন অফ মুৱাই থাই এছ'চিয়েশ্যনছৰ তত্বাৱধানত
ইণ্ডিয়াত অল টোটেল 4জন গ্ৰেণ্ডমাষ্টাৰ্ছ আহিছিলে আৰু তাহাঁতে ইয়াতে আমাৰ যিখিনি ছিলেক্টেড ষ্টুডেণ্টছ ফ্ৰম এভৰি ষ্টেটছ তাহাঁতক ট্ৰেইনিং দিয়ালে ট্ৰেইনিং দিয়াৰ পিছত তাহাঁতে ইণ্টাৰনেশ্যনেল কোচ লেভেল 1 ট্ৰেইনিং কমপ্লিট কৰিবলৈ সক্ষম হ'ল আপোনালোকে জানিব পাই সুখী হ'ব আমাৰ অসমৰ পৰা 2গৰাকী প্ৰতিনিধিয়ে তাতে প্ৰতিনিধিত্ব কৰিছিলে এগৰাকী ছোৱালী হৈছে জাগুনৰ তাইৰ নাম কাঞ্চন কছাৰী আৰু এজনৰ হৈছে আপোনাৰ বীৰেন ভূমিজ সি লিডুৰ অঞ্চলৰ হয় দুয়োজনে ভালকৈ সম্পূৰ্ণ কোৰ্চ কমপ্লিট কৰিলে আৰু আজিৰ দিনত তেখেতসকলে প্ৰতিজ্ঞাবদ্ধ হ'ল যে অসমৰ গাঁৱে ভূঞে সোমাই থকা যিমানখিনি লুকাই থকা প্ৰতিভা আছে সেইখিনি লুকাই থকা প্ৰতিভাখিনিক তেওঁলোকে নেশ্যনেল ইণ্টাৰনেশ্যনেল প্লেটফৰ্মলৈকে লৈ যাব আৰু এই গোটেই প্ৰক্ৰিয়াটো আমাৰ টোটেল 27 তাৰিখলৈকে চলিলে আৰু তেওঁলোকে আহি কিনে পাইছেহি কাৰণ ইণ্টাৰনেশ্যনেল কোৰ্চ কৰাৰ লগালগ তাৰপিছতে তাহাঁতি আকৌ তাতে নেশ্যনেল কেম্পত কিছুমান ষ্টুডেণ্টক তাহাঁতি ট্ৰেইনিং ছেশ্যনো দিছে তো যাৰ বাবে এইকেইদিনমান আগতে তেখেত দুজনে আহি কিনে ইয়াতে পাইছেহি আৰু এই গোটেই প্ৰক্ৰিয়াটো মোৰ তত্ত্বাৱধানত হৈছিলে মই WMC ইণ্ডিয়া আছাম চেপ্টাৰৰ হেড প্ৰমোটাৰ আৰু মই আপোনালোকৰ যোগেদিয়ে WMC ইণ্ডিয়াৰ নেশ্যনেল প্ৰমোটাৰ বালাকৃষ্ণ শেট্টি আশুতোষ দাদিত ছাৰ এণ্ড শ্ৰীৰাম চৌধুৰী ছাৰক অসংখ্য ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলৰ যিটো কোঅৰ্ডিনেশ্যন আৰু তেখেতসকলৰ যিটো সুযোগ প্ৰদানৰ যিটো তেখেতসকলে আমাক দিলে তাৰ বাবে এই ষ্টুডেণ্টছখিনি আজি গৈ কিনে ইমান ডাঙৰ এটা প্লেটফৰ্মৰ পৰা এইখিনি কোৰ্চ কমপ্লিট কৰি আহিব পাৰিলে ক্ৰীড়া অনুৰাগীৰ আশা কাঞ্চন কছাৰী আৰু বীৰেন ভূমিজৰ তত্ত্বাৱধানত অসমৰ মুৱাই থাই ক্ষেত্ৰত সৃষ্টি হওক নৱ প্ৰতিভাৰ নিউজ ডেস্ক ৰিপৰ্ট গুগল স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765210998 website www.aipguwahati.in